পেহেলগামৰ ঘটনাক লৈ ইতিমধ্যে দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ সমান্তৰালভাৱে অসমতো এই ক্ষেত্ৰত বিৰোধীয়ে মন্তব্য কৰিছে আৰু এই ঘটনাক সকলোৱে নিন্দা কৰিছে। তাৰ সমান্তৰালভাৱে এই ঘটনাৰ পৰৱৰ্তী সময়ত পাকিস্তানৰ বিৰুদ্ধে যে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু নিৰাপত্তাৰ প্ৰসংগটো উত্থাপন কৰিছে বিৰোধী পক্ষই। যি আমাৰ ভাৰতীয় পৰ্যটকসকলক জাতিৰ নাম লৈ ধৰ্মৰ নাম লৈ তেওঁলোকে জাতিৰ নাম সুধি ধৰ্মৰ নাম সুধি পেলাই তেওঁলোকে যেনেকৈ গুলিয়াই হত্যা কৰিলে তাক আমি নিন্দা কৰিছোঁ, ঘৃণা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যিসকল মৃত ব্যক্তিসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়ালৰ লগত আমাৰ কংগ্ৰেছ দল সদায় আছে আৰু থাকিব আৰু যিসকল ব্যক্তি আহত হৈছে সেইসকল ব্যক্তিৰ সোনকালে আহু আৰোগ্য কামনা কৰিছোঁ আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ চিকিৎসাৰ কাৰণে যাতে ব্যৱস্থা কৰি দিয়ে, যাতে সোনকালে তেওঁলোকক আল্লাহ তালাই ভগৱানে সোনকালে তেওঁলোকক আহু আৰোগ্য কৰি দিয়ে। আৰু মই এটা কথা ক'ম যে আজি অতি ঘৃণনীয় কাণ্ড কৰিছে তেওঁলোকে। তাৰ কাৰণ মই এটা প্ৰশ্ন মোৰ মনত জাগি আছে যে এনেকুৱা ষ্ট্ৰং ফ'ৰ্চ থকা স্বত্তেও কেনেকৈ পাকিস্তানী সন্ত্ৰাসবাদী আহি কাশ্মীৰত সোমাই আমাৰ ধৰ্মৰ নাম লৈ জাতিৰ নাম লৈ গুলিয়াই হত্যা কৰিলে, এইটো এটা ৰহস্যজনক কথা। মই ভাবোঁ যে চোৰাংচোৱা বিভাগ ব্যৰ্থ হৈছে আৰু আমাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে আৰু মই ভাৰতবৰ্ষৰ চৰকাৰক মই অনুৰোধ কৰিম যে যিসকল সন্ত্ৰাসবাদীয়ে পাকিস্তানী সন্ত্ৰাসবাদীয়ে যেনেকৈ আজি আমাৰ ভাৰতীয়সকলক গুলিয়াই হত্যা কৰিলে ইয়াৰ প্ৰতিবাদ ভয়ংকৰভাৱে আমি দিব লাগিব আৰু ইয়াৰ আমি প্ৰতিবাদ কৰিব লাগিব আৰু অকল প্ৰতিবাদ নহয়, আমি ইয়াৰ প্ৰতিশোধ ল'ব লাগিব। আমি ভাৰতবৰ্ষ দুৰ্বল ৰাষ্ট্ৰ নহয় যে পাকিস্তানী সন্ত্ৰাসবাদী আহি পেলাই আমাৰ মাজত সোমাই ধৰ্মৰ নাম কৈ জাতিৰ নাম সুধি পেলাই আমাক আজি এনেকৈ গুলিয়াই হত্যা কৰিছে। এইটো আমি কেতিয়াও মানি নলওঁ আৰু মই ভাৰতবৰ্ষৰ চৰকাৰক অনুৰোধ কৰিম যে ভাৰত চৰকাৰ দুৰ্বল স্থিতি যাতে নলয়, ষ্ট্ৰং স্থিতি লৈ পেলাই এইটো প্ৰতিশোধ আমি বিচাৰিছোঁ আৰু অমিত শ্বাহ ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে তেওঁ অকল ভাৰতবৰ্ষত দমফালি মাৰি থাকিলে নহ'ব, তেওঁ ইয়াৰ প্ৰতিশোধ অতি সোনকালে ল'বলৈ মই অনুৰোধ কৰিছোঁ কংগ্ৰেছ দলৰ পৰা। ডেফিনেটলি চৰকাৰেতো ডিমনিটাইজেশ্যনৰ সময়ত কৈছিলে যে ডিমনিটাইজেশ্যন কৰিছে, সন্ত্ৰাসবাদ নাইকিয়া হ'ব, সন্ত্ৰাসবাদলৈ পুঁজি যোৱা বন্ধ হ'ব, কঠোৰ ভাষাৰে দমন কৰাৰ কথা কয়। পুলৱামাৰ হত্যাকাণ্ডৰ পিছত আকৌ জম্মু কাশ্মীৰতো আকৌ এইটো কথা হ'ল, মানে প্ৰত্যেকবাৰে সন্ত্ৰাসবাদীৰ বলি হ'ব নিৰীহ জনতা আৰু তেওঁলোকে ক'ব ৰঙা চকুৰে দমন কৰিব। এই কথাটো হৈ যোৱাৰ পিছত কৈ কিবা লাভ আছে নেকি? তাৰপিছত মই আৰু এগৰাকী কালি পৰ্যটকৰ ওচৰত দেখিলোঁ গোটেই কাশ্মীৰখনত 20 কিলোমিটাৰ দূৰে দূৰে আৰ্মি দিয়া হৈ আছিলে, কিন্তু পেহেলগামটো টুৰিষ্টৰ এটা মানে ভাইটেল পইণ্ট, তাত কিয় দিয়া নহ'ল, এইও এটা প্ৰশ্নৰ কথা আহে। গতিকে মই বহুত বিতৰ্কলৈ নাযাওঁ, কাৰণ আজিৰ তাৰিখত দেখিছে হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন খেলিবলৈ গৈ দাড়ি লুঙি টুপিৰ কথা কয়। এতিয়া দাড়ি লুঙি টুপিৰ কথাটো যেতিয়া উজনিত নচলিল, এতিয়া গৌৰৱ গগৈ কথাটো ক'বলৈ হৈছে যে পাকিস্তানলৈ তেওঁ গৈছিলে। গতিকে ইয়াত কথা কোৱা অসুবিধা আছে। মুখ্যমন্ত্ৰীৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। মানকাছাৰলৈ মই এটা কথা আহি পেলাই গম পালোঁ, ইয়াত মানকাছাৰত ৰিপৰ্ট কাৰ্ড এটাই দিব পাৰিব যে জয়ন্ত মল্লই কাৰ লগত ইয়াত বোল্ডাৰ বাংলাদেশলৈ চিণ্ডিকেটত পইচা 5,000কে ট্ৰাকত লয়, সেইবিলাক ৰিপৰ্ট কাৰ্ড তেওঁলোকৰ হাতত ঠিকেই আছে, কিন্তু বাকী ৰিপৰ্ট কাৰ্ড নাই। গতিকে মই আপোনাৰ এটা কথাই ক'ব বিচাৰিছোঁ যে সন্ত্ৰাসবাদৰ কথা যিটো আপোনালোকে সুধিছে, সন্ত্ৰাসবাদৰ উত্থান কেতিয়াও কামনা কৰা প্ৰশ্নই নুঠে। কঠোৰ ভাষাৰে সন্ত্ৰাসবাদী নিৰ্মূল কৰিব লাগে আৰু ভাৰত চৰকাৰে ইয়াত ঘটনা হৈ যোৱাৰ পিছত ৰঙা চকু দেখুৱাব নালাগে, ঘটনা কেনেকৈ হ'ব নোৱাৰি তাত মনোনিৱেশ কৰাটো বাঞ্ছনীয়। হিমন্ত বিশ্ব শৰ্মাই এতিয়া হাল এৰি শিয়াল খেদিছে, ধাৰৰ ওপৰত ধাৰ। এতিয়া আকৌ সেই গোটেই কাণ্ডটোৰ পিছত হিমন্ত বিশ্ব শৰ্মাই তিয়কত গৈ পেলাই কৈছে যে গৌৰৱ গগৈ কেতিয়া পাকিস্তানলৈ গৈছে, সেইটো গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছিলে, গৃহমন্ত্ৰী ফেইল, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীক অংগুষ্ঠ দেখুৱাইছে। যদি তেনেকুৱা কিবা কথা আছে গৃহমন্ত্ৰীয়ে নধৰে কিয়?
চৰকাৰ তেওঁলোকৰ ডাবুল ইঞ্জিনৰ চৰকাৰ চলি আছে। ডাবুল ইঞ্জিনৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে এটাও শব্দ কোৱা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ কথাটো তল পেলাবলৈ গৈ তেওঁলোকে এইবিলাক আবুল তাবুল কথা বকি আছে। গতিকে মই আপোনালোকক এটাই কথা কৈছোঁ, এইখন চৰকাৰ হাল এৰি খেল খেদিছে, কেন্দ্ৰীয় চৰকাৰেও হাল এৰি খেল খেদিছে আৰু অসম চৰকাৰেও হাল এৰি খেল খেদিছে। গতিকে আপোনালোকক মই এটা কথাই